নমস্কাৰ আহক আমি আজি গুৱাহাটী 6 মাইলত থকা সাই বাবা মন্দিৰ আপোনালোক দেখুৱাম আপোনালোকে চাগে দেখা নাই বহুতে যদি দেখা নাই আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া সাই বাবা মন্দিৰৰ ভিতৰত আমি দৰ্শন কৰিবৰ কাৰণে মেইন গেটে এতিয়া সোমাম এয়া আমি বাপ আৰু বেটা আমাৰ ল'ৰা আৰু মই এয়া ভগৱানৰ নাম লৈ মেইন গেটত প্ৰৱেশ কৰিলোঁ অগণন মানুহ কাৰণ আজি হৈছে বৃহস্পতিবাৰে বহুত মানুহ হয় ইয়াত আৰু সেয়ে ইয়াত মানে ভিৰো বহুত হয় বাহিৰৰ মই দৃশ্যংশ দেখুৱাইছোঁ বহুত ভিৰ হয় কাৰণ ইয়াত চাকি জ্বলাব ধূপ ধূনা জ্বলাবৰ কাৰণে বহুত মানুহ লাইন পাতি থাকে মই এতিয়া বাইদেউৰ দোকানত লাইন পাতি আছোঁ চাকি ধূপ ল'বৰ কাৰণে কিন্তু মোটামুটি 10 মিনিটৰ ওপৰত লাইন পাতিলোঁ বাইদেউ দিব কাৰণ ভিৰ বহুত যথেষ্টখিনি মানুহ আহে বিভিন্ন ঠাইৰ পৰা মানুহে নিজৰ মনোকামনা পূৰ্ণ কৰি এই বাবাৰ ওচৰত সেৱা ল'বৰ কাৰণে বাবাৰ পৰা আশীৰ্বাদ বিচাৰি বহুত মানুহে হয় সাই বাবা মন্দিৰত বহুত মানুহে তাৰ ভিতৰত আমিও আহিছোঁ আমি খুদুৰ মংগলদৈৰ পৰা আহিছোঁ সাই বাবা মন্দিৰ চাম বুলি অহা নাই অৰ্থাৎ আমি গুৱাহাটীত ৰুম আছে তাতে থাকি আজি মোৰ মানুহজনে ক'লো বলক সাই বাবা মন্দিৰ এবাৰ দৰ্শন কৰোঁ সেয়ে সাই বাবা মন্দিৰত আহিলোঁ এই ধূপ ধূনা যিহেতু ভিতৰত জ্বলাব নিদিয়ে বাবাৰ ওচৰত সেয়ে বাহিৰত থকা এওঁলোকৰ স্থায়ী মানে য'ত ধূপ চাকি জ্বলায় তাত আমি জ্বলাই কিনে এই বাবাৰ আশীৰ্বাদ ল'বৰ কাৰণে আমি ইয়াতো আহিছোঁ ইয়াতো আমাৰ আগত কেইজন মানুহ ৰখি আছে তেওঁলোকে গ'লে আমি আকৌ আমাৰ যিখিনি মনোকামনা আছে বাবাৰ ওচৰত আমি ক'ব বিচাৰিছোঁ মোৰ মানুহজনে সেৱা লৈছে লগতে বেটাও লৈছে লৈ তেওঁলোকে মনৰ আশা বিচাৰিছে আৰু এইবাৰ ময়ো বাবাৰ ওচৰত এটি গোলাপ লৈ সেৱা কৰিছোঁ যে বাবাই মংগল কৰক ৰাইজক শুশ্ৰূষা কৰক ৰাইজক চকু মেলি চাই সেই ল'ৰা আৰু মই দুটাই সেৱা শুশ্ৰূষা লৈছোঁ লৈ এতিয়া আমি বঢ়িয়াকৈ ভিতৰত থকা মেইন মন্দিৰটোলৈ আগবাঢ়িছোঁ আপোনালোকে বহুতেই দেখিছে সাই বাবা মন্দিৰ আৰু এইটো বহুতেই দেখা নাই কাৰণ গুৱাহাটীত 3টা সাই বাবা মন্দিৰ আছে তাৰে ভিতৰত এইটো এটা মন্দিৰ হয় এইটো মন্দিৰ আছে আমাৰ ৰাধানগৰ 6 মাইল VIP ৰোডৰ ওচৰত যিটো ৰাধানগৰ আছে ৰাধানগৰত আছে এই ৰাধানগৰত যথেষ্টখিনি মানুহে গম পায় এই মন্দিৰটো বহুত ধুনীয়া মন্দিৰ হয় বহুত মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে ইয়াত বহুত ভক্ত ইয়াত সমাগম হয় ইয়াত দৈনিক ৰাতিপুৱাৰ পৰা ৰাতিলৈ দৈনিক ইয়াতে মানুহ হয় ইয়াতে আপোনাৰ অভিষেকৰ কাৰণে মানুহ লাইন পাতি থাকে আহক আমি সাই বাবা মন্দিৰৰ ভিতৰ অংশত মোবাইল যেটো বহুতলৈ নিব নিদিয়ে যিখিনিলৈ পাৰোঁ মই আপোনাক দেখুৱাব বিচাৰিছোঁ আহক আমি ভিতৰত এবাৰ প্ৰৱেশ কৰোঁ ইয়াত দেখিছে ভিতৰত মানুহৰ অগণন লাইন আৰু এয়া চাওক চাৰো চাইডৰ মই পৰিৱেশ দেখুৱাইছোঁ ভিতৰত মানুহৰ লাইন এয়া আমি এতিয়া ভিতৰত সোমাব ওলাইছোঁ এয়া বাবাক মই দূৰৰ পৰা দেখাইছোঁ যেটো ওচৰলৈ মোবাইল নিব নিদিয়ে মই দূৰৰ পৰা বাবাক দেখুৱাইছোঁ চাই লওক বাবা বহি আছে এতিয়া বাবা কি কৰিব আৰতি কৰি এয়া বাবাক দৰ্শন কৰিলোঁ মই দৰ্শন কৰি বাবাৰ মন্দিৰৰ চাৰো চাইডে আমি ওম সাই ৰাম 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 বুলি কৈ আমি দৰ্শন কৰিছোঁ লগতে মানুহজনী মই আৰু বেটাই 3 পাক ঘূৰি বাবাক দৰ্শন কৰিলোঁ লাষ্টত সেৱা শুশ্ৰূষা ল'লোঁ শুশ্ৰূষাৰ পিছত পূজাৰীজনে বাবাক পিন্ধোৱা ৰাতিপুৱা অভিষেকত পিন্ধোৱা এডাল বৰমালা বেটাকা মোকে আশীৰ্বাদ হিচাপে দিছে লৈ বহুত ভাল লাগিছে মনটো কাৰণ বাবাৰ মালাটো পালে খুবেই ভাল লাগে কাৰণ বাবাই দিনটো পিন্ধি থকা মালাডাল এতিয়া লৈ মনটো বহুত নিজকে বহুত প্ৰসন্ন লাগিছে শুদ্ধ লাগিছে তাৰপিছত বাবাক কৈছোঁ বেটাক কৈছোঁ আমি বাবাৰ মালাডাল লৈ আগবাঢ়ো বুলি এনেকৈ আহিলোঁ এয়া দেখিছেনে বাবাৰ কাপোৰ সলাই আছে যেটো এতিয়া সন্ধিয়াৰ আৰতি হ'ব সন্ধিয়া আৰতি হোৱাৰ কাৰণে সন্ধিয়াৰ বাবাৰ যেটো ড্ৰেছ সেইযোৰ পিন্ধাইছে আৰু ইয়াতে লিখা আছে কেতিয়া কোনটো টাইমত আৰতি হয় বঢ়িয়াকৈ জাননী দিয়া আছে ইয়াতে জাননীত সব বস্তু লিখাই আছে কোনদিনা কি হয় গুৰুবাৰ ভাগৱত কথা হয় এইবিলাক সব লিখাই আছে তাৰপিছত আমি মন্দিৰৰ একদম তলত ভূমি মহলত মানে আজি বৃহস্পতিবাৰ উপলক্ষে ইয়াত ভোগৰ ব্যৱস্থা কৰিছে সেই ভোগ খাবৰ কাৰণে নামি চাওকচোন কিমান ধুনীয়া পৰিষ্কাৰ মন্দিৰটো ধুনীয়া টাইলছবিলাক একদম ইয়াতে বহি মানে উঠি যাব মন নাযায় ইমান ধুনীয়া পৰিষ্কাৰ ইয়াত মই বহুতবাৰ আহিছোঁ যেতিয়াৰ পৰা মন্দিৰটো স্থাপিত হৈছে তেতিয়াৰ পৰা প্ৰায় বছৰত 12 মাহত 12 বাৰ নাহিলেও তথাপি 10 বাৰ অহা হয় এতিয়া বাবাৰ ভোগ খাইছোঁ মোৰ কপালত আকৌ এটা ফুল লাগিছে বেটাই কৈ আছে বাবা তোমাৰ কপালত ফুল লাগি আছে তাৰপিছত আৰু এনেকৈ খাই আছোঁ খাই থাকোঁতে বেটাই কৈ ফুলটো অলপ গুচাই দিব বিচাৰিছে তো তাৰপিছত বাবাৰ ফটোখন দেখুৱাইছোঁ ইয়াতে মানুহবিলাকে বহি খোৱা লোৱা কৰি আছে
আমি খোৱা লোৱা কৰিলোঁ, কৰি বাহিৰৰ যিবিলাক ফুলৰ গছ আছে লাইট চাইটবিলাক লগাই দিছে, মণিকোটটো ধুনীয়াকৈ সজাইছে, ওচৰৰ ঘৰবিলাক সজাইছে, ওপৰৰ মণিকোটটো একদম ধুনীয়া। আপোনালোক আহিবচোন, মোবাইল কেমেৰাত হয়তো ভিডিঅ'ত আপোনালোকে হয়তো মই ইমানখিনি আপোনালোকক বহলাই ক'ব পৰা নাই, হয়তো ইমানখিনি আপোনালোকক ৰস দিব পৰা নাই, কিন্তু ইয়াত আহিলে আপোনালোকৰ মনৰ বহুত পৰম তৃপ্তি পাব। এয়া হৈছে কাৰ্যালয়, এয়া হৈছে বাবাৰ, তাত আহিলে ভৰি হাত চোৱাত মুখ হাত ধোৱাৰ কাৰণে, আৰু এইটো বাবাৰ মন্দিৰৰ কাৰণে। ইয়াতে আপুনি কিবা কিনিব বিচাৰে, লগতে ইয়াত ধৰক বাবাৰ কিতাপ, বাবাৰ মূৰ্তি, বাবাৰ কলম, বাবাৰ বিষয়ে কিবা জানিব লগা থাকিলে কিতাপৰ পৰা ভিতৰ কৰি বিভিন্ন ধৰণৰ ফটো চাই পাব উপলক্ষে যিবিলাক আপোনালোকে বিচাৰে সকলোবিলাক গ্ৰন্থই হওক, ইয়াত আপোনাৰ মণি মুকুতাৰ পৰা ভিতৰ কৰি গোটেইখিনি বস্তু ইয়াত পাব। চাওক, এতিয়া আমি বঢ়িয়াকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ, দৰ্শন কৰা হৈ গ'ল। এতিয়া দেখিছেনে মানুহ আহিয়ে আছে, ৰাতি 9টা বাজি গ'ল, কিন্তু মানুহৰ ভিৰ ক'ত কমা নাই, মানুহ আহিয়ে আছে। আমি বেটাও ওলাই আহিলোঁ। এতিয়া ওলাই আহি আমি কি দেখুৱাইছে চাওক, মানুহ কিমান হৈছে, চাৰো চাইড গাড়ী মানুহ ভৰ্তি হৈ গৈছে, আৰু মানে নধৰা মানুহ, ইয়াত নন ষ্টপ মানুহ আহি আছে আজি বৃহস্পতিৰ কাৰণে। এতিয়া দেখিছেনে চাৰো চাইড গাড়ী, চাওক মই দেখুৱাইছোঁ আপোনাক, চাৰো চাইড গাড়ী দেখিছেনে, নধৰা গাড়ীবোৰ একদম, গাড়ী থ'বলৈ জেগা নাই, আমাৰ গাড়ীবোৰ অলপ দূৰ ৰাখিব লগা হৈছে। তাৰপিছত এতিয়া আমি যিহেতু চেণ্ডেল থোৱা বঢ়িয়াকৈ এওঁলোকৰ সুৰক্ষিত স্থান আছে, তাত আমি গৈছোঁ। আমি এতিয়া চেণ্ডেল, আমাক এটা কুপন দিছিলে, কুপনটো জমা দিছোঁ। দিওঁতে দাদাজনে বঢ়িয়াকৈ আমাক চেণ্ডেলবিলাক বিচাৰি দি আছে। এতিয়া চেণ্ডেল ল'ম, দাদাকেইজনে হাঁহি আছে ভিডিঅ' কৰি থকাৰ কাৰণে, কৈছে ভালে লাগিছে, আপোনালোকে ভিডিঅ' চিডিঅ' কৰি পাব্লিছ কৰক যাতে মানুহ আৰু দুজন আহক। তেওঁলোকে কৈছে আপুনি মঙলদৈ নেকি, মই কৈছোঁ হয় মঙলদৈ হয়। তো আমি চেণ্ডেলখিনি ল'লোঁ, লৈ এতিয়া আমি ঘৰলৈ যাওঁ। জয় সাইৰাম।